আপোনাৰ হাতলৈ পইচা কিয় নাহে বা আহিলেও পইচা হাতত একেবাৰে নৰয় ইয়াৰ অন্তৰালত থকা কাৰণটো কি আৰু কেনেকৈ আমি ফাইনেন্সিয়েল ফ্ৰীডম এট্ৰেক্ট কৰিব পাৰোঁ আপুনি পইচাৰ বিষয়ে জনাৰে পৰা বৰ্তমান সময়লৈকে টকা পইচাৰ সন্দৰ্ভত যি জ্ঞান আহৰণ কৰিলে আপোনাৰ চৌপাশৰ সমাজ ব্যৱস্থাৰ পৰা সেই জ্ঞানে আপোনাৰ মনত পইচাক লৈ গঢ়া ধাৰণাটো সংকীৰ্ণ খুবেই সীমিত আৰু নিগেটিভ যিটো এনাৰ্জি লেভেলত আপোনাৰ মনৰ চৌপাশে আপুনি নজনাকে মানি ব্লকেজেছ ক্ৰিয়েট কৰি থৈছে গতিকে বৰ্তমানৰ সময়ত আপুনি আপোনাৰ অৰ্থনৈতিক স্থিতিক লৈ সুখী হ'ব পৰা নাই এই যে কথাই কথাই আমাৰ মানুহবোৰে কয় পইচা আজি আছে কাইলৈ নাই পইচা হাতৰ মলি ইমান পইচা কিয় লাগে খাই বৈ থাকিব পাৰিলেই হ'ল ধন বেছি হ'লে টোপনি নাহে মই যেনে তেনে জীয়াই থাকিব পাৰিলেই হ'ল আহোঁতে খালী হাতে আহিছিলোঁ যাওঁতেও খালী হাতে যাম পইচা ঘটি কি কৰিম এনেধৰণৰ বহুতো কথা আমি সৰুৰে পৰা শুনি আহিছোঁ আমাৰ সমাজত যি আমাৰ মনত আমি নজনাকে পইচাৰ প্ৰতি এটা সবল নিগেটিভ বিলিফ আৰু ধাৰণা ইতিমধ্যে গঢ়ি তুলিছে তাৰোপৰি সময়ে সময়ে আমি কেতবোৰ ষ্টেটমেণ্ট প্ৰকাশ কৰোঁ যেনে পইচা দেখোন আহিলেও নৰয় মোৰ হাতত পইচাবোৰ কোনফালে আহে কোনফালে যায় জানো ধৰিবই নোৱাৰোঁ দৰমহাটো পাওঁহে মাহটো আধা নাযাওঁতেই পইচাবোৰ শেষেই হৈ থাকে বেপাৰ বাণিজ্য একেবাৰে বেয়া হৈছে পইচা দেখিয়ে নোপোৱা হৈছোঁ এই যে ষ্টেটমেণ্টবোৰ আমি প্ৰকাশ কৰোঁ এইবোৰে পূৰ্বতে আমাৰ মনত গঢ় লৈ থকা নিগেটিভ বিলিফবোৰক এম্পাৱাৰ কৰে আৰু আমাৰ জীৱনত মানিটাৰী ব্লকেজেছবোৰ আৰু শক্তিশালী কৰি তোলে গতিকে ফাইনেন্সিয়েল কণ্ডিশ্যন আপগ্ৰেড কৰিব হ'লে এনাৰ্জি লেভেলত থকা প্ৰতিটো মানিটাৰী ব্লকেজেছ দূৰ কৰি পইচা অহা ৰাস্তাবোৰ মুকলি কৰিব লাগিব তাৰ বাবে আমি পইচাৰ প্ৰতি আমাৰ মনত থকা কনচেপশ্যনবোৰ পজিটিভলি আপগ্ৰেড কৰিব লাগিব যাতে নতুন আৰু হেল্ডি পজিটিভ বিলিফবোৰ আমি বিল্ড কৰিব পাৰোঁ লগতে আমি পইচাক লৈ সদায় কনচিয়াছ পজিটিভ ষ্টেটমেণ্ট প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব লাগিব যাতে ই আমাৰ বিলিফবোৰক আৰু এম্পাৱাৰ কৰিব পাৰে আৰু আমাৰ মনৰ চৌকাশে পইচাক লৈ এটা হেল্ডি এনভাইৰনমেণ্ট অনবৰতে মেইনটেইন হৈ থাকে আপুনি জন্ম হোৱাৰ আগৰে পৰা মানে গৰ্ভত স্থিতি লোৱাৰে পৰা উপযুক্ত পৰিচৰ্যা পাবৰ কাৰণে জন্মৰ সময়ত ভাল মেডিকেল সেৱা পাবৰ কাৰণে পৰ্যায়ক্ৰমে গুণগত একাডেমিক এডুকেশ্যন ল'বৰ বাবে ভাল জীৱন এটা জীয়াই থাকিবৰ বাবে আৰু মৃত্যুৰ পিছত আপোনাৰ আত্মাৰ সদগতিৰ বাবে কৰিব লগা প্ৰতিটো কৰ্মৰ বাবে উপযুক্ত জ্ঞানৰ লগতে পইচাই জানো নালাগে পইচাই হৈছে এই পৃথিৱীত মানুহৰ সকলো পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণৰ চালিকা শক্তি জ্ঞানৰ সমকক্ষভাৱে ভগৱান শ্ৰীহৰিয়েও এই মহাব্ৰহ্মাণ্ডৰ পৰিচালনাৰ দায়িত্বভাৰ লওঁতে আই লক্ষ্মীক সংগীৰূপে লোৱাৰ প্ৰধান কাৰণটো এইটোৱেই যে অৰ্থৰ অবিহনে পৃথিৱীত কেৱল জ্ঞানৰ দ্বাৰা জীৱন পৰিচালনা সম্ভৱপৰ নহয় আৰু যদি এখোজ দকে বিশ্লেষণ কৰি চাই বুজিব যে লক্ষ্মী সদায়ে সুজ্ঞানী আৰু বুদ্ধিয়কজনৰ লগতে স্থায়ী ৰূপে বাস কৰে অজ্ঞানী অল্পজ্ঞানী আৰু অহংকাৰী হাতত খুব কম সময়ৰ বাবেহে থাকে চ' ফাইনেন্সিয়েল ফ্ৰীডমৰ বাবে ফাইনেন্সিয়েল উইজডম আৰু ফাইনেন্সিয়েল ইণ্টেলিজেন্স দুয়োটাই লাগিব ফাইনেন্সিয়েল উইজডমৰ দ্বাৰা আমি আমাৰ মনত পইচাৰ প্ৰতি এটা এবছলিউট কনচেপশ্যন ক্ৰিয়েট কৰিব পাৰোঁ এটা ষ্ট্ৰং পজিটিভ বিলিফ বিল্ড কৰিব পাৰোঁ আৰু ফাইনেন্সিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা আমি আমাৰ শব্দ আমাৰ আচৰণ আৰু আমাৰ কৰ্মক উপযুক্তভাৱে সম্পন্ন কৰি এনাৰ্জি লেভেলত মিৰাকুলাছ অপৰচুনিটি ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই অপৰচুনিটিবোৰ ফিজিকেল লেভেলত আমি এনজয় কৰিব পাৰোঁ